নমস্কাৰ মোৰ অন্যটা ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে। এই ফটোখন দেখিছেনে? এই ফটোখন ইয়াৰ দুৱাৰমুখতে এগছি চাকি জ্বলি আছে আৰু লগতে কেইপাহমান ফুল। এই ফটোখন দেখিলেই খুব দুখ লাগি যায়, মানে দুখত শোকত ভাঙি পৰোঁ। এয়া ধূনা জ্বলাই আছে বা মিতুবা, এয়া দাদা সেৱকী। মই যে কৈছিলোঁ যাম বুলি উৎপাতকৈ এফালে যাব লগা আছে। আমি দুইজনে আহিছিলোঁ দাদাহঁতৰ ঘৰলৈ। আমাৰ বৌ যে মই ফটো দেখুৱাইছিলোঁ, বৌৰ আজি দ্বিতীয় মৃত্যু বাৰ্ষিকী। আচৰিতেই, মানুহ জন্ম হ'লেতো মৃত্যু হ'বই লাগিব, কিন্তু বৌৰ মৃত্যুৱে আমাক সকলোকে কন্দুৱাই থৈ গ'ল। এতিয়াও দুখ লাগি থাকে। আহি পেলাই নামতি পাৰ্টি এটা মাতিছে দাদাই যোৰহাট টিয়কৰ পৰা। আমি আহি পেলাই বহিলোঁহি। আমাৰ দাদা তুলদা তেখেত আহি পাইছেহি। চাহ দি আছে ৰাইজক, খুৰীহঁতে গোটেই আমাৰ গাঁৱৰ জ্যেষ্ঠসকল, যুৱকসকল, আইসকল সকলো বহি আছে আৰু নামৰ ৰসত মুগ্ধ হৈ আইসকলে ৰ'বই নোৱাৰিলে, নৃত্যই কৰি পেলালে সুন্দৰকৈ। কিন্তু বৰ যদিও আনন্দত নৃত্য কৰিছে, নাম শুনি ভাল লাগিছে, তথাপিতো বৌলে চেৰেং চেৰেংকৈ মনত পৰি থাকে। বৌৰ মাতষাৰ, বৌৰ হাঁহিটো সদায় আমাৰ মাজত জিলিকি থাকিব। বৌ যদিও মৃত্যু হ'ল, তথাপিতো বৌ অমৰ। যুৱকসকলেও নামৰ ৰসত মুগ্ধ হৈ চাপৰি বজাই বজাই তেখেতলোকেও নৃত্য কৰিবলৈ লৈছে। আটাইবোৰ দাদাহঁতো বহি আছে। এইজনেই শ্ৰদ্ধাৰ শিল্পী, যোৰহাট টিয়কৰ পৰা আহিছে, কমলা গগৈ ডাঙৰীয়া। বৰ সুন্দৰ তেখেতৰ কণ্ঠ, খুব ধুনীয়া। তেখেতৰ কণ্ঠত কোনো ৰাইজ ৰ'ব পৰা নাই, সকলোৱে নাচি পেলাইছে। আমিও চাপৰি বজাই বজাই চাই আছোঁ পিছফালে বহি লৈ। আইসকল ইফালে বহি আছে। খুব সুন্দৰ তেখেতে নাম পৰিৱেশন কৰিলে। মানুহৰ জন্ম মৃত্যু বিবাহ ক'ত কেতিয়া কেনেকৈ হয় কোনেও ক'ব নোৱাৰে ন। বৰ আচৰিত ঘটনা। বৌলে সদায় মনত পৰে। সোমাই যাওঁতে ফটোখন দেখি মোৰ বুকুখন চিৰিংকৈ মাৰিছিলে। মাইনা বুলি মাতষাৰ যে দিয়ে বৌ, ইমান ভাল লাগে, ইমান মৰমীয়াল আছিল বৌজনী। সঁচাই বৌৰ এজনী কন্যা সন্তানো আছে, ডাঙৰ তাই। এইজনী দেহা, আমি দেহা বুলি মাতোঁ। তাইও ভিডিঅ' কৰি আছে আৰু এটা ল'ৰাও আছে, পুত্ৰ সন্তান। সিও ডাঙৰেই হৈছে, সিও পঢ়ি আছে। এতিয়া ভকত বৈষ্ণৱ সকলো বহি আছে। নাম সামৰণি শেষ হ'ল, নামৰ পৰ্ব, কাৰণ তেখেতলোক দূৰলৈ যাবগৈ লাগিব। আনফালে ৰাতিৰ আহাৰৰ বাবে ব্যৱস্থা কৰি আছে। দিনতো তেখেতলোকে আমাক গোটেই গাঁৱৰ ৰাইজক ভাত পানী খুৱাইছিলে, মাছ দি পেলাই খুৱাইছিলে। এতিয়া ৰাতিৰ কাৰণে নিৰামিষৰ যোগাৰ কৰি আছে। জামুগুৰি দেউৰী মেধিয়ে বনাই আছে, দাইল চব্জি, আনফালে ৰঙালাও পকৰা আৰু পাপৰ এনেকৈ আছিলে। এইকেইজন এখেতলোকে বনাই আছে। এখেতলোক আমাৰ গাঁৱৰ একেবাৰে পাৰ্মানেণ্ট হয়। কিবা এটা অনুষ্ঠান প্ৰতিষ্ঠানত এখেতলোকক মাতাই যায় বনাবৰ কাৰণে। খুব সুন্দৰ বনায়। লাষ্টত আমি সকলোবোৰ বহি ল'লোঁ ভাত খাবৰ কাৰণে। আৰু বৌৰ আত্মা যেন শান্তি পাওক। য'তে আছা বৌ, তুমি শান্তিৰে থাকা, ভালে কুশলে থাকা, আৰু তুমি সদায় আমাৰ মাজত জিলিকি থাকিবা। তোমাৰ মৃত্যুটো আমি পটককৈ গ্ৰহণ কৰিবই পৰা নাই আজিলৈকে, আৰু নোৱাৰিমো চাগে। যি নহওক, দাদায়ো আমাক সকলোকে, সেৱকীসকলক সুন্দৰকৈ শুশ্ৰূষা জনাইছে। আজিলৈ ভিডিঅ'টো ইমানতেই সামৰণি মাৰিছোঁ। সকলোৱে খাবলৈ বহিছোঁ।